মাটিও যিমানেই পৰিয়ালত অসুবিধা নহওক কিয়, অৰ্থনৈতিক অসুবিধা নহওক কিয়, আমি কেতিয়াও অচিনাকি লোকক আমি বিক্ৰী নকৰো। এই সংকল্প আমি ল'ব লাগিব। আমাৰ মাটি যদি অচিনাকি মানুহৰ হাতলৈ যায়, আমি জাতি হিচাপে জীয়াই থাকিব নোৱাৰিম। প্ৰতিগৰাকী ব্যৱসায়ীয়ে সিদ্ধান্ত ল'ব লাগিব, প্ৰতিগৰাকী উদ্যোগপতিয়ে সিদ্ধান্ত ল'ব লাগিব যে আমাৰ প্ৰতিষ্ঠানত আমি অচিনাকি মানুহক চাকৰি নিদিওঁ, আমি আমাৰ নিজৰ ল'ৰা ছোৱালীক আমি চাকৰি দিম। প্ৰতিগৰাকী অসমীয়া উদ্যোগপতি, প্ৰতিগৰাকী অসমীয়া ব্যৱসায়ীয়ে সিদ্ধান্ত ল'ব লাগিব যে মোৰ গাড়ীখন অচিনাকি মানুহে নচলায়, মোৰ গাড়ীখন মোৰ অসমীয়া যুৱক যুৱতীয়ে চলাব, অসমৰ যুৱক যুৱতীয়ে চলাব। অৰ্থনীতি, মাটি, সংস্কৃতি আমি যেতিয়া আনৰ হাতলৈ যাবলৈ এৰি দিওঁ, সেই জাতিটোৰ বহনীমান শিক্ষা নিৰ্বাপিত হ'বলৈ সময় নালাগে। আজি আপোনালোকে ওচৰ চুবুৰীয়াখনলৈ চাব পাৰে যে কেনেকৈ য'ত এদিন মোৰ গাঁও আছিল, য'ত মোৰ সত্ৰ আছিল, মোৰ মাটি আছিল, মোৰ ভূমি আছিল, তাত আজি চাৰিওফালে অচিনাকি মানুহৰ দপদপনি। কোনোবাই ক'ব পাৰে, কোনোবাই আমাক শিকাব পাৰে যে তোমালোকৰ ভৱিষ্যত তেওঁলোকৰ সৈতে মিলি আগবঢ়া। কিন্তু 10 ডিচেম্বৰৰ পবিত্ৰ দিনা মই তেওঁলোকক আকৌ এবাৰ সোঁৱৰাই দিব খুজিছো, আমাৰ জাতিয়ে আত্মসমৰ্পণ কৰিবলৈ শিকা নাই আৰু আমি আত্মসমৰ্পণ নকৰো, আৰু শেষ দিনটোলৈকে আমি যুঁজিম আৰু যুঁজি আমি জিকিম। এই বজ্ৰ কঠোৰ সংকল্পই আমাক সদায় প্ৰেৰণা যোগাই যাব। মই আজিৰ এই 10 ডিচেম্বৰৰ পবিত্ৰ দিনটোত কেইটামান অনুৰোধ অসমীয়া মানুহক মই কৰিব খোজো, কেইটামান অনুৰোধ মই ভাৰতীয় মানুহক কৰিব খোজো। হয়, 2 টকা কোনোবাই আমাক বেছিকৈ দিব পাৰে, কাৰণ তেওঁলোকৰ ব্যৱসায় অবৈধ ব্যৱসায়, তেওঁলোকে অবৈধ গৰুৰ ব্যৱসায় কৰে, অবৈধ ড্ৰাগছৰ ব্যৱসায় কৰে, অবৈধ বহুত ধৰণৰ অবৈধ ব্যৱসায় কৰে। 2 টকা আমাৰ মাটিডোখৰৰ বাবে তেওঁলোকে বেছি দিব পাৰে, কিন্তু যি সময়তে আমি মাটিডোখৰ তেওঁলোকৰ হাতত বেছি দিম, আমাৰ জাতিটোৰ ভৱিষ্যত পংগু হৈ পৰিব। আৰু সেইকাৰণে মই প্ৰতিগৰাকী অসমীয়া আৰু ভাৰতীয়ক অনুৰোধ কৰিম, নিজৰ মাটি কেতিয়াও অচিনাকি মানুহৰ হাতত বিক্ৰী নকৰিব। এই মহা সংকল্প আমি 10 ডিচেম্বৰৰ দিনটোত ল'ব লাগিব। দ্বিতীয়তে, আমাৰ ব্যৱসায়, আমাৰ অনুষ্ঠান, আমাৰ প্ৰতিষ্ঠান, আমি কিয় বেলেগক চাকৰি দিম? আমি কিয় অচিনাকি মানুহবিলাকক মাতি আনিম? আমি সংকল্প ল'ব লাগিব, মোৰ খেতিত মই নিজে খেতি কৰিম, মোৰ বাগিচাত মই নিজে শস্য উৎপাদন কৰিম, মোৰ বাগিচাখন, মোৰ খেতি পথাৰখন আন কোনোবাই আহি চহাব আৰু আমি তাক মানি ল'ম। এই নীতিৰ আমি পৰিৱৰ্তন কৰিব লাগে, কাৰণ তেওঁলোক মাটি চহাবলৈকে নাহে, তেওঁলোকে মাটিত চিৰস্থায়ীভাৱে থাকিবৰ কাৰণে আহে। এবছৰ মাটি চহাব, 2 বছৰ মাটি চহাব, 3য় বছৰৰ দিনা ক'ব এই মাটিৰ ময়ে মালিক, গতিকে এই মাটিৰ পৰা আপুনি আঁতৰি যাওক। সেইকাৰণে আমি নিজে খেতি কৰিম, কোনোবাই আমাক আহি খেতিত সহায় কৰিব নালাগে। আমাৰ মহানগৰ নগৰসমূহৰ দোকানবিলাকত আমি আমাৰ যুৱক যুৱতীক কামত ৰাখিম। আমাৰ ফ্লাইঅভাৰ ফুটপাথত অচিনাকি লোকক আমি ব্যৱসায় কৰিব নিদিওঁ, আমাৰ যুৱক যুৱতীয়ে তাত ব্যৱসায় কৰিব। তেনে সংকল্প আমি 10 ডিচেম্বৰৰ দিনটোত ল'ব লাগিব। নহ'লে আমাৰ জাতিটো কেতিয়াও বহুত দিনলৈ জীয়াই থাকিব নোৱাৰে। আমাৰ জাতি জীয়াই থাকিব লাগিব, অসমীয়া জীয়াই থাকিব লাগিব, আৰু অসম আৰু অসমীয়া যদি
আমি জীয়াই থাকিব লাগে আমি নিৰন্তৰভাৱে সংগ্ৰাম কৰি যাব লাগিব 860 গৰাকী শ্বহীদৰ কেঁচা তেজক মনত পেলাই আমি যতে যেনেকে পাৰো আমি জাতিটোক সুৰক্ষিত কৰাৰ বাবে চেষ্টা কৰি যাব লাগিব যোৱা 5টা বছৰত লাখ লাখ বিঘা মাটি আমি অচিনাকি মানুহৰ হাতৰ পৰা মুক্ত কৰিছো আজি অসমত চৰকাৰী চাকৰি অচিনাকি মানুহে নাপায় মাত্ৰ চিনাকি মানুহে পাব তাৰ ব্যৱস্থা আমি কৰিছো আমি প্ৰতিটো পৰ্যায়তে আমি প্ৰচেষ্টা কৰিছো অসমীয়া ভাৰতীয় মানুহৰ মাটি যাতে অচিনাকি মানুহলৈ হস্তান্তৰ নহয় আমি বিধানসভাত আইন এখন আনিব খুজিছো যি আইনৰ দ্বাৰা অসমৰ যি স্থানত আমি সংখ্যালঘিষ্ঠ হ'ব আৰম্ভ কৰিছো সেই স্থানত কোনো মাটি 3 প্ৰজন্মৰ অসমীয়া নহলে সেই মাটি কিনিব নোৱাৰিব তাৰো আজি আমি আইন আমাৰ বিধানসভাত আমি আনিব বিচাৰিছো